ইয়াতে আমাৰ সাংবাদিক দাদা বন্ধুসকলক সকলোকে আমি আমাৰ ফালৰ পৰা নমস্কাৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। মই বঙাইগাঁও মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ 2022-23 বৰ্ষৰ সাধাৰণ সম্পাদক আছিলোঁ আৰু মোৰ লগতে ইয়াতে উপস্থিত আছে সভাপতি সম্পাদক ক্ৰমে বিভিন্ন বিষয়ববীয়াসকল ছাত্ৰ একতা সভাৰ। তো গতিকে আজিৰ সংবাদমেলটো আয়োজিত কৰাৰ এটাই মূল উদ্দেশ্য আছে যে যিহেতু আপোনালোক সকলোৱে এইখিনি বস্তুত অৱগত আছে যে আমাৰ কেইদিনমান আগতে হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ গোটেইখিনি যোনটো ৰিজাল্ট আছিলে সেইটো ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে আৰু তাৰ বিনিময়তে আজি যোৱা পৰহি আৰু যোৱাকালি আৰু আজি বৰ্তমান আমাৰ বিভিন্ন মহাবিদ্যালয়তেই নামভৰ্তি প্ৰক্ৰিয়া চলি আছে ডিগ্ৰীৰ কাৰণে। তো গতিকে যিহেতু ডিগ্ৰীৰ এডমিশ্যন ইতিমধ্যে আৰম্ভ কৰা হৈছে আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা, তো গতিকে তাতে আমি কিছুমান বিফলতা আমি দেখিবলৈ পাইছোঁ। কাৰণ কিয় পোনপ্ৰথমতে আমি যিহেতু ছাত্ৰ একতা সভাৰ আমি বিষয়ববীয়া আমি সদস্য, তো গতিকে যিসকল আমাৰ মহাবিদ্যালয়ত নতুনকৈ ছাত্ৰ ছাত্ৰীসকলে নামভৰ্তি কৰিবলৈ আহিছে, তো গোটেইখিনি নতুন ছাত্ৰ ছাত্ৰী তেখেতসকলে হয়তো ইমানখিনি বস্তু নুবুজিবও পাৰে যে কি ধৰণে তেখেতসকলে এডমিশ্যনটো কৰিব লাগে, প্ৰচিজিয়াৰ কি, হেন টেন কি। তো সেইখিনিৰ কাৰণে আমি এটা হেল্প ডেস্কৰ আমি ব্যৱস্থা কৰিছিলোঁ আৰু তাৰ বিনিময়তে আমি গোটেইখিনি ছাত্ৰ ছাত্ৰীক আমি অলপ গাইড কৰিবলৈ আমি সক্ষম হৈছোঁ। কিন্তু তাৰ পিছতেই আমি এইখিনি বস্তু জানিবলৈ পাইছোঁ যে যিহেতু অইনবাৰে কি হয়, আমি যিহেতু মই 2021 চনত কলেজখনত নামভৰ্তি কৰিছিলোঁ আৰু তেতিয়া আমাৰ এনেকুৱা আছিলে যে কলেজৰ ফালৰ পৰা এই বস্তুটো ডিচাইড কৰে যে কোনটো ডিপাৰ্টমেণ্টত কিমানটা ছিট মেজৰৰ কাৰণে দিয়া হ'ব আৰু মাইনাৰ ছাবজেক্টৰ কাৰণে অৰ্থাৎ জেনেৰেল ষ্টুডেণ্টছৰ কাৰণে এটা ডিপাৰ্টমেণ্টত কেইটা ছিট দিয়া হ'ব সেইটো কলেজে ডিচাইড কৰিছিলে কলেজৰ ক্ষমতামতে যে কিমানখিনি টিচাৰ্ছ আছে নাই। সেই হিচাপত কলেজে সেই সিদ্ধান্তটো লৈছিলে যে এটা ডিপাৰ্টমেণ্টত কিমানখিনি ষ্টুডেণ্টছ তাতে নামভৰ্তি কৰোৱা যাব। কিন্তু এইবাৰৰ নামভৰ্তিত আমি দেখিবলৈ পাইছোঁ যে ইউনিভাৰ্চিটিৰ CDCৰ ফালৰ পৰা এটা ফিক্সড এমাউণ্ট অফ ছিটছ প্ৰত্যেকটো ডিপাৰ্টমেণ্টতে এলট কৰা হৈছে আৰু এইটো অকল বঙাইগাঁও মহাবিদ্যালয়তে নহয়, আমাৰ অসম বা গুৱাহাটী বিশ্ববিদ্যালয়ত এফিলেটেড যিমানখিনি মহাবিদ্যালয় আছে গোটেইখিনি মহাবিদ্যালয়তে ইতিমধ্যে আমি জানিবলৈ সক্ষম হৈছোঁ যে গোটেইখিনি যিমানকেইটা ডিপাৰ্টমেণ্ট আছে তাতে এটা ফিক্সড এমাউণ্ট অফ ছিট দিয়া হৈছে মেজৰৰ কাৰণে আৰু জেনেৰেল ষ্টুডেণ্টছৰ কাৰণে মানে মাইনাৰ ছাবজেক্টৰ কাৰণে। আৰু আমাৰ মহাবিদ্যালয়ত প্ৰত্যেকটো ডিপাৰ্টমেণ্টতেই 65কে টোটেল মেজৰৰ কাৰণে ছিট দিয়া হৈছে আৰু মাইনাৰ ছাবজেক্ট সেই ছাবজেক্টৰ মাইনাৰৰ কাৰণে 100টাকে ছিট এলট কৰি দিয়া হৈছে। কিন্তু চিন্তা কৰিবলগীয়া বিষয় এইটোৱে যে অইনবাৰ আমি দেখিবলৈ পাওঁ যে বঙাইগাঁও মহাবিদ্যালয়ৰ যিকোনো ডিপাৰ্টমেণ্টতে ৰেগুলাৰ যোনখিনি মাইনাৰ ছাবজেক্ট পঢ়িবলৈ আহে ষ্টুডেণ্টছখিনি, সেই প্ৰত্যেকটো মাইনাৰ ছাবজেক্টত কিন্তু আমি দেখিবলৈ পাওঁ যে এটা ছেকশ্যনত কমেও 250-300জন ষ্টুডেণ্টছ কিন্তু নামভৰ্তি কৰোৱা হয়। সেইটো দুটা ছেকশ্যনত হয়তো ডিভাইড কৰি দিয়া হয় পিছত। কিন্তু এতিয়া চিন্তা কৰিবলগীয়া বিষয় এইটোৱে যে বঙাইগাঁও মহাবিদ্যালয়খন এনে এখন মহাবিদ্যালয় যোনটো আমাৰ বঙাইগাঁও জিলাৰ একেবাৰে মাজমজিয়াত আছে, অৰ্থাৎ বঙাইগাঁও চহৰৰ একদম মাজমজিয়াত আছে আৰু বঙাইগাঁও মহাবিদ্যালয়খনত কিন্তু বঙাইগাঁও জিলাখনত বা আন জিলাৰ পৰাও চুকে কোণৰ পৰা কিন্তু ল'ৰা ছোৱালীবিলাকে ইয়াতে শিক্ষা লাভ কৰিবলৈ আহে। তো গতিকে এনে এখন মহাবিদ্যালয়ত যদি অকল 65টা মেজৰৰ কাৰণে আৰু মাইনৰৰ কাৰণে যদি 100টাকে ছিট যদি এলট কৰি দিয়া হয় তেনেহ'লে এইটো আমাৰ ছাত্ৰ সমাজৰ কাৰণে এটা সংকটজনক বিষয়। কাৰণ কিয় প্ৰত্যেক বছৰে ইয়াতে 250-300কে ষ্টুডেণ্টছ ইয়াতে এনৰোল কৰা খায়। তো গতিকে আমাৰ কথা এইটোৱে, আমি আমাৰ অধ্যক্ষ মহোদয়ৰ লগত আমি যোৱাকালি আলোচনাটো বহিছিলোঁ। তেখেতে আমাক কৈছিলে যে কমেও তেখেতে 150-200টা ছিট এলটমেণ্টৰ কাৰণে তেখেতে ৰিকুৱাৰমেণ্ট পঠাইছিলে ইউনিভাৰ্চিটিৰ CDCৰ ডিৰেক্টৰৰ ওচৰলৈ, কিন্তু তাৰে পৰা অকল মাইনৰৰ কাৰণে 100 আৰু অনাৰ্ছৰ কাৰণে মেজৰৰ কাৰণে 65টাকে এলট কৰি দিয়া হৈছে। এতিয়া বঙাইগাঁও মহাবিদ্যালয়ৰ নিচিনা এখন বৃহৎ মহাবিদ্যালয়ত কিন্তু 65টা মেজৰৰ কাৰণে আৰু মাইনৰৰ কাৰণে 100টা ছিট কিন্তু একোৱেই নহয়। কাৰণ আৰু এইখিনি বস্তু যদি ইউনিভাৰ্চিটিৰ ফালৰ পৰা একো যদি আমি পজিটিভ ৰেছপন্স দেখা নাপাওঁ তেনেহ'লে কিন্তু বঙাইগাঁও জিলাৰ বা বঙাইগাঁও ওচৰ চুবুৰীয়াৰ যোনখিনি জিলা আছে তাৰে কিন্তু ছাত্ৰ সমাজ সংকটত পৰিব। তো গতিকে আমাৰ দাবী এইটোৱে যে যোনখিনি ইয়াতে ছিট এলট কৰি দিয়া হৈছে বৰ্তমানলৈকে সেইখিনি এক্সটেণ্ড কৰি দিব লাগে। আৰু ইয়াতে আৰু এটা কথা আছে যে যদি ছিটটো যদি এক্সটেণ্ড কৰি দিয়াৰ পিছত কি হ'ব, আমি দেখিবলৈ পাইছোঁ যে ফাৰ্ষ্ট মেৰিট লিষ্টত কমেও ভালেখিনি ষ্টুডেণ্টছ তাতে 300-400 মান ষ্টুডেণ্টছৰ তাতে নাম উঠিছিলে ফাৰ্ষ্ট মেৰিট লিষ্টত। কিন্তু তাতে এনেকুৱা হৈছিলে যে যিহেতু ছিট ৰিকুৱাৰমেণ্টখিনি বহুত কমাই দিছে এইবাৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা, তো গতিকে চিৰিয়েল নাম্বাৰত যাৰ নামটো চবতকৈ ওপৰত আছে তেখেতসকলেহে সেই ছাবজেক্টত সুবিধাখিনি পাইছে যেতিয়ালৈকে সেই পাৰ্টিকুলাৰ ডিপাৰ্টমেণ্টটোৰ
65টা ছিট ৰিকুৱাৰমেণ্ট ফিল আপ হোৱা নাই আৰু তাৰপিছত যোনখিনি ল'ৰা ছোৱালী আছিলে যদি সিহঁতে মেজৰৰ কাৰণে ধৰি লওক পলিটিকেল ছায়েন্স বা এডুকেশ্যনত যদি এপ্লাইও কৰিছে তথাপিও সিহঁতৰ নামটো পিছত থকাৰ কাৰণে সিহঁতে সেই নিজৰ পচন্দিতামূলক ছাবজেক্টৰ পৰা সিহঁতে বঞ্চিত হৈ গৈছে আৰু তাৰ বিনিময়ত হয়তো কিছুমান ছাত্ৰ ছাত্ৰী আমি এনেকুৱাও দেখিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো দিনো ফিল'চফি কওক বা এডুকেশ্যন কওক সেই ধৰণৰ ছাবজেক্ট হায়াৰ ছেকেণ্ডেৰীলৈকে তেখেতসকলে পঢ়াই নাই আজিলৈকে তো গতিকে তেখেতসকলে উপায় নাপায় সেইবিলাক ছাবজেক্ট তেখেতসকলে ল'বলগীয়া হৈছে এতিয়া আমাৰ কথা এইটোৱে যে যদি ইউনিভাৰ্চিটিৰ ফালৰ পৰা বিশ্ববিদ্যালয়ৰ ফালৰ পৰা যদি ছিটটো যদি এক্সটেণ্ড কৰি দিয়ে তেনেহ'লে আমাৰ দাবী এইটোৱে যে সেইটোত যাতে কোনো ইনজাষ্টিছ নহওক কাৰণ কিয় আমি 26 আৰু 27 তাৰিখে ইতিমধ্যে ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যনৰ ডেটটো দিয়া হৈছে তো 26-27 তাৰিখলৈকে যদি ছিটকেইটা যদি এক্সটেণ্ড কৰি দিয়ে তো এক্সটেণ্ড কৰি দিয়াৰ পিছত ছেকেণ্ড মেৰিট লিষ্টৰ নামভৰ্তি প্ৰক্ৰিয়াহে আৰম্ভ হ'ব কিন্তু ফাৰ্ষ্ট মেৰিট লিষ্টত যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ পচন্দিতা ছাবজেক্টখিনি যে নাপালে সেইসকল ছাত্ৰ ছাত্ৰীয়েতো বঞ্চিত হৈ যাব তেখেতসকলেতো ছেকেণ্ড মেৰিট লিষ্টত নাম উঠা ল'ৰা ছোৱালীখিনিতকৈ বেছি নম্বৰ পাইছিলে তথাপিও বঞ্চিত হৈ গ'ল তো সেইটো যাতে নহয় সকলো যদি ইউনিভাৰ্চিটিৰ ফালৰ পৰা এইটো ডিচিশ্যন লয় যে ছিটটো এক্সটেণ্ড কৰিব যাতে ফেয়াৰভাৱে কৰক যে কোনো ছাত্ৰ ছাত্ৰীৰ মাজত যাতে কোনো ভেদভাৱ নহওক যে ছেকেণ্ড মেৰিট লিষ্টত নাম থকাকেইটাই ছিট এক্সটেণ্ড হোৱাৰ কাৰণে পাল আৰু ফাৰ্ষ্ট মেৰিট লিষ্টত পিছত নাম থকাকেইটাই কিন্তু নাপাল সেই ধৰণৰ বস্তুটো যাতে নহয় এইখিনি আমাৰ দাবী আৰু এইটো প্ৰথমবাৰ নহয় যে বিশ্ববিদ্যালয়ৰ কিবা এটা সিদ্ধান্তত যে আমাৰ ছাত্ৰ সমাজৰ যে কিবা এটা ক্ষতি হোৱা নাই বঙাইগাঁও মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যে কিবা অসুবিধা হোৱা নাই এইটো প্ৰথমবাৰ নহয় যোৱা বছৰো আমি দেখিছোঁ যে যেতিয়া 6 ছেমিষ্টাৰৰ বহীকেইখন হেৰাইছিলে বহীকেইখন কলেজৰ পৰা পঠোৱা হৈছিলে তাৰপিছত সেইটো ৰাস্তাতে গায়ব হৈ গ'ল তাৰ বিনিময়ত গোটেইখিনি ৰিজাল্ট উইথহেল্ড আহিলে আৰু তাৰপিছতে এই বছৰ আৰু যোৱা বছৰো এই একেটা প্ৰব্লেমে আমি দেখিছোঁ যে ছাত্ৰ ছাত্ৰীসকলে যদি এছাইনমেণ্টটো যদি ছাবমিট কৰে ছেশ্যনেল এক্সামতো যদি এপিয়াৰ কৰে ফাইনেল এক্সামতো যদি বহে তথাপিও তেখেতসকলৰ ৰিজাল্টত কিন্তু এবচেণ্ট বুলি আহে তো গতিকে এইটো প্ৰথমবাৰ নহয় তো গতিকে এইটোৱে বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকৰ সংবাদমেলৰ জৰিয়তে যে যাতে যি সিদ্ধান্ত লয় বিশ্ববিদ্যালয়ে আপোনালোকে যাতে ছাত্ৰ ছাত্ৰীৰ যাতে সুবিধাজনক এটা সিদ্ধান্ত লয় আৰু যাতে কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে আনফেয়াৰ হৈ নাযায় গতিকে এইখিনিয়ে আমাৰ দাবী হয় মেৰিট লিষ্টত যিহেতু আমাৰ ৰিজাৰ্ভেশ্যন ছিষ্টেম আছে তো জেনেৰেলত মই ভাবোঁ 63 না কিমান পাৰ্চেণ্টেজলৈকে এটা কাট অফ দিয়া হৈছে তাৰপিছত 70%লৈকে এটা কাট অফ দিয়া হৈছে জেনেৰেলৰ আৰু তাৰ তলত যোনখিনি ৰিজাৰ্ভেশ্যন আহে ST প্লেইন কওক হিলছ কওক OBC SC তাৰ ভিতৰত ৰিজাৰ্ভেশ্যনখিনিৰো এটা কাট অফ ওলাইছে চিৰিয়েল নাম্বাৰটো আপোনাৰ পাৰ্চেণ্টেজ হিচাপে আহিছে ধৰি লওক 94% 1 নম্বৰ 93% 2 নম্বৰ সেই ধৰণত আহিছে